কৃষ্ণ মানে আনন্দৰ কথা, যি কথা শুনিলে পৰমেশ্বৰক উপলব্ধি হয়, মই নালাগা হৈ যায়, ময়ো তেওঁৰে পৰা আহিছো বুলি এই ভাৱনা হয়। কাৰণ এই দেহ সিদিনা আহিলো, আজি যাবৰ হ'ল। এই আইৰ কলাত শিশু, কৈশোৰ হলো, বাল্য হলো, যৌৱন প্ৰাপ্ত হলো, ক'ব নোৱাৰাকৈ এদিন বাৰ্ধক্য খেদি আহিল, কেশ পকিল, দাঁত সৰিল, চকু ধুলু ধুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো হতৰা হতৰি হ'ল, যাবৰ হ'ল। কোনে এইটো নোহোৱা কৰিব লাগে? কাল জগৰে গিলে, সাপেতো আৰু চবাই নাখায়, ঢোকে গিলে। আমাকে এতিয়া ঢোক গিলি গেলি ইমান পাছি, এক ঢোক মাৰলি কাম শেষ। এই কাল অজগৰে গিলে বুলি কৈছে। এই কাল অজগৰে গিলিলেও কিন্তু এটা কথা জানিব, সূৰ্যৰ লগত হৰ জীৱনৰ আয়ু। ৰাতিপুৱা সূৰ্য উদয় হয়, সন্ধিয়া মাৰ যায়, এটা দিন আমাৰ যায়। কিন্তু আমি বিলাকৰ ভিতৰত মাতৃগৰ্ভত থাকোতে এটা সূৰ্য আমি লৈ আহিছো। হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদায়ে প্ৰকাশ হয়, উদয় অস্ত নাই, সন্ধ্যা উপাসনা কৰিব কোনো সময়। গুৰুজনাই ক'লে নিৰন্তৰে বোলা ৰাম ৰাম। এই সূৰ্যটো জানো এদিন নুডুবে? আমি বহুতেই কৈ থাকো মই অকলে, মই আৰু আনৰ চিন্তা নকৰো। অকলে নহয়, দুটাই লগ লগা কাৰণে মই আহিছো। আৰু যাওঁতেও অকলে নাযাওঁ, চাৰিটাই কান্ধত তুলিহে মোক নিব। অকমান মানুহে চিন্তা কৰি চাব লাগে। যদি যাবই লাগে, কৈত পৰে নৰতনু তাৰ নাহি থিতি, অদ্যাপি নুপুজে যম যাতনাৰ ভীতি। যম নিয়মে সংযমে যম, যাৰ নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী আছে, যম আহিব ভয় কৰে। তেতিয়াহ'লে আমি যমেও আমাক ভয় কৰে, কাৰণ আমি সময়মতে আমি যাম। জন্ম বলতো মৃত্যু অৱশ্যম ভাবি। পৰীক্ষিতৰ বেলেগত তাৰ খুঁটটো নামাৰে, হাততো নামাৰে, গলতো নামাৰে, পেটতো নধৰি। কৃষ্ণৰ বেলেগতো সৰডাল নালাগে, ভৰি। আমিও মৃত্যুৰ আগে আগে বোলে কেনে ভৰিত ততে নাই। তাৰমানে একেবাৰে কামটো কৰি আহে, আমাৰ এফালৰ পৰা মাৰি লৈ আহে। এই কথা কওঁ যে আমাৰ যমৰ যাতনাৰ দুখটো যদি বিচাৰিছা, যম কাৰ মানে তলত থাকে। যমক কাল বুলি কোৱা যায়, মহাকাল। কিন্তু এই মহাকালো এজনৰ তলত। কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়াদিৰ অধিকাৰী, মায়াৰো অধিকাৰী তেওঁ। সেইজনৰ লগত মোৰ সম্পৰ্ক। যেন কৰা বাহা স্বামী শিশি কেশ কৰিব তেন, তুমি যি কৰা তাই কৰিবা। মোৰ কৰ্ম হ'ল তুমি মোৰ পিতৃ, মোৰ কৰ্ম হ'ল তোমাৰ লগত। আমাৰ বহু মানুহ আছে, ঘৰৰ গুৰুজনাক নিচিনে গেন্ধেলাই, পৰৰ হে পদূলি খুঙে, বাৰীৰ ভৰা ঘাঁহে সতৰু হালিলে, পৰৰ হে জপনা ভাঙে। পৃথিৱীত এনে গুৰু কোনোবা আছেনে, যিয়ে সাহিত্য সংস্কৃতি গীত নাট ভাওনা সকলো দিছে? অকমান দকৈ চাওক, আজিৰ পৰা মানে কৃপালু গুৰু শংকৰদেৱৰ পৰা 4000 বছৰ আগতে আপোনাৰ বুদ্ধৰ জন্ম। বুদ্ধটো বেদে নামানিলে, ভগৱানো নামানিলে, এই যাত্ৰাত এইবিলাকো নামানিলে। তেওঁ কিন্তু কৈ দিলে সকলো জীৱতে ভগৱান আছে। ব্ৰাহ্মণখিনিয়ে কিন্তু তেওঁক খেদিব লাগিব, ভাৰতৰ পৰা নোহোৱা কৰি দিলে। তেওঁ তিব্বতলৈ গুচি গ'ল, চীনলৈ গ'ল, ইণ্ডোনেছিয়ালৈ গ'ল, ভাৰতত বুদ্ধ ধৰ্ম নোহোৱা হৈ গ'ল। কাৰণ ই ভগৱানে নাই কৰে, আমি যাগ যজ্ঞ পূজা পাতাল কৰা, ই খেদিব লাগে, খেদিলে। তেওঁৰ 4000 বছৰ পিছত কিন্তু মহাপুৰুষ শংকৰদেৱৰ জন্ম হ'ল। কিন্তু চিন্তা ভাৱনাৰ মুখনি কিন্তু একেই।
সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ কুকুৰ চিগাল গদাৰ ভৰা আত্মাৰাম সেইজন কৃপালু গুৰু কীৰ্তনত তেওঁ অৱতাৰ বুলি ক'লে বুদ্ধ অৱতাৰ কৃপালু গুৰু শংকৰদেৱৰ 400 বছৰ পিছত মহাত্মা গান্ধীৰ জন্ম মহাত্মা গান্ধীৰ জন্মটো বাকী একো নকৰিলেও তেওঁ ক'লে সত্যই ভগৱান অহিংসাই পৰম ধৰ্ম আমি অকমান চিন্তা করি যদা যদা হি ধর্মস্য গ্লানিৰ ভৱতি ভাৰত যেতিয়াই গ্লানি আহে তেতিয়াই ভগৱন্তই কাৰোবাক পঠিয়াই দিয়ে যেতিয়ালৈ অসমীয়া জাতিটোৱে কৃপালু গুৰুজনাক পঠিয়াই দি বুলি অনুভৱ নকৰিব তেতিয়ালৈ আমাৰ জাতিটোৰ উন্নতি নহয় যিটো মহাপুৰুষ মাধৱদেৱে ক'লে জগজন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ সেইজন আমালৈ আহি এটা জাতিক জাগৰণ দিলে আমি নিদ্ৰাত আছিলো মায়া নিদ্ৰা আমাক জাগৰণ দিলে অকল জাগৰণ দিয়ে এৰি থৈ যোৱা নাই চলন দিলে চলনৰো কি দিলে খেলন দিলে এই সংসাৰ ক্ষেত্ৰত খেলা সত্যৰ বাটেৰে তুমি খেলি খেলি আগবাঢ়ি যোৱা যায় আজিকালি কৰি আয়ুনিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে সেই আনন্দ কৰ্তাৰ জনৰ দুখানি অভয় চৰণ তলত কায় মন বাক্যে একান্ত ভাৱে সুদৃঢ় বিশ্বাসে তেওঁক আশ্ৰয় গ্ৰহণ কৰা তুমি মই বুলি ভাবটো তুমি এৰি দিয়া মই ভাবটো যশোদাই ৰাখিছিল মোৰ ল'ৰাক মই বান্ধিম পাৰিলে জানো নোৱাৰিলে কিমান জোৰা দিলে তাতে কিন্তু কাম নাহিল উপলব্ধি ভগৱন্তই উপলব্ধি কৰি মাতৃ দুখ সহিব নোৱাৰি তেওঁ বান্ধ লৈও কিন্তু তেওঁ উৰুখলত বান্ধাৰ পিছতো দুজনক মুক্তি দিয়ালে গতিকে আমি বিলাকে চিন্তা কৰিব লাগে যেতিয়ালৈ শৰণ নলব তেতিয়ালৈ জীৱৰ কিন্তু মুক্তি নাই জীৱক মই মোৰ তাত সোমাই থোৱা জনক মই মুক্তি দিব লাগিলে মই আশ্ৰয় দিব লাগিব সেইজনে আৰু দুখানি অভয় চৰণ তলত মই আশ্ৰয় ল'ব লাগিব তেতিয়াহ'লে শ্ৰী হৰিৰ দুখানি অভয় চৰণত শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম বেলেগটো একোৱেই নাই নামহে ল'ব লাগে আৰু আমাৰ ইমান গণ্ডগোল অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া অহেতুক বাদ বিবাদ নাম ধৰ্ম ভাগৱতীয়া শংকৰীয়া সত্ৰীয়া নহওঁ আমি বিবাদমান শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম সৰস্বতী নদীৰ তীৰত হৰিবাণী দিলে নাৰদে গংগাৰ তীৰত হৰিবাণী দিলে ব্যাসনন্দন সুকে নৈমিষাৰণ্যত কুলীন খুটে আৱৰালে কৃষ্ণ নাম নৈমিষাৰণ্যত কুলীন খুটে আৱৰালে কৃষ্ণ নাম শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম সকলো মানুহে চিন্তা কৰে বুদ্ধিজীৱীসকলেও স্বীকাৰ কৰে শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় পাবত গজা গুৰু আহি আমাতে থিতাপি লয় শ্ৰী শংকৰে দিলে শুদ্ধ ধৰম জগতে বখানি কয় পাবত গজা গুৰু আহি আমাতে থিতাপি লয় পিতৃহীনৰ পৰিচয় লৈ জীয়াই বাকী বা কাম গুৰুহীনৰ পৰিচয় লৈ জীয়াই বাকী বা কাম শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ হৰি ৰাম। লাগে একতা, পৰুৱাবিলাকৰ একতা আছে। বানপানী আহিলে আমাৰ ঘৰ বাৰী লৈ যায়, গৰু গাই উঠাই লৈ যায়, পৰুৱাবিলাকে কিন্তু উঠিলেও একটা মাখা হৈ যায়। গতিকে সিহঁতে আমাক কৈ গ'ল, মাওখে উঠিলে মৰণ নাই তুলি পৰুৱাই কলে, মাওখে উঠিলে মৰণ নাই তুলি পৰুৱাই কলে, তাপিত সখিত জিৰাব পাৰিম কল্পতৰু ৰুলে। আজি কল্পতৰু ভাগৱত। তাপিত সখিত জিৰাব পাৰিম কল্পতৰু ৰুলে, ঐক্যতা মেৰে আহা গাঁও আমি হৰি গুণ নাম, ঐক্যতা মেৰে আহা গাঁও আমি হৰি গুণ নাম, শৰণ লোৱা আমাৰ কাম তৰণ কৰা হৰিৰ কাম, মাজত নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম, পৰম মংগল নাম কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম। এই হৰিনাম লবলৈ পৰম হৃদ নিজ আত্মাম হৰি, ঐ অধোগতি যায় লোক তাকয় নাদৰি। আমি নিম্ন গতি হলো, দুৰ্লভ মনুষ্য জন্ম পাই আমি প্ৰকৃত সত্য উদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি নাযাওঁ। আমাৰ মানুহে এতিয়াও কোৱাতে আছে, আগৰ পৰা চলি আহিছেতো। তুমিতো আগৰ পৰা গহ্বৰত আছিলা, কাপোৰ নাছিলেই, নিজৰ ভনীজনীৰ লগতে সতি সন্ততি জন্ম দিছিলা। যিদিনাখন গোটেই অগ্নিয়ে পুৰি পেলালে, গছে গছে লগ লাগি যেতিয়া জুই লাগিল আৰু বননিৰ মাজত এটা হৰিণ, এটা পোৰা হৰিণ পৰি আছে, তেতিয়া বোলে আমি শিলেৰে খুন্দিয়াই মাৰিছিলোঁ। আজি পোৰা পাই গৈছোঁ, খাই চাওঁ। খাই চাই পেলাই হৈছে জুই ৰাখিব লাগে। জুইৰ ব্যৱহাৰ যেতিয়া জানিলে অস্ত্ৰ তৈয়াৰ হ'ল আৰু ভৈয়ামলৈ আহিল। আগৰ কথাখিনি ভাবক আপোনালোকে। আমাৰ ঘৰবিলাক খাগৰিৰে বনোৱা, দৰ্জা এখন তাত বাদে নাই, আৰু দৰ্জাৰ ওপৰত বগৰী কাঠ থাকিব লাগিব, জাল থাকিবই লাগিব। পৰ্দাতটো কথাই নাই, কাৰণ বুকুৰ ওপৰত আয়ে পিন্ধে আৰু মতা মানুহজনে আঁঠুৰ ওপৰত চুৰি এখন পিন্ধে। চোলা নাই, চোলা ইংৰাজ অহাৰ পিছত আহিল। চোলা যদি গাঁৱত পিন্ধছে, গৰু কিনিব গ'লে চোলা পিন্ধে, কাৰণ তাতে আৰু বিৰি দেচলাই লোৱা, এইটো ইয়াত তিলা পৰি যায়। হ'লেও মানুহে কৈ থাকে চোলা থকা মানুহ আহিছে, কিন্তু কাৰণ চোলা নিপিন্ধে নহয়, চোলা আলে লয়, আলে লৈ পেলাই যায়, তাৰপৰা বিৰিটো উলিয়াই আৰু খায়। এই তাৰপিছত মানুহ আৰু আগবাঢ়ি গ'ল যে চোতালৰ পৰা মজিয়াখন দেখা পায়। গতিকে দেনাপাৰা, আপোনালোকে বুজি পাই নাপায়, দেনাপাৰা বেৰা ওলাল, পৰ্দা বুজি নাপায়, দেনাপাৰা দিয়ে, ইফাল দিয়ে যাব পাৰি, ইফাল হ'লে চিধাই মজিয়া দেখা নাপায়। সেইদিন আহিল। আজি ঘৰ এটা বনালে আগতেই কয় ভেণ্টিলেশ্যন লাগিব দেই, ৰাতি বায়ু আহিব লাগিব। তেতিয়াহ'লে আমি উন্নত হ'লো। উন্নত হোৱাৰ পিছতো আমি যাগ যজ্ঞ পূজা পাতাল বাদ দিব নোৱাৰিলোঁ। ভগৱন্তই ক'লে মোক ভক্তি কৰা, তাতকৈ ডাঙৰ কথা হ'ল সত্যত ধ্যান, ত্ৰেতাত যজ্ঞ, দাপৰত পূজা, কলিত হৰি নাম। এইটো মহাপুৰুষ কৃপালু গুৰু শংকৰদেৱে দিয়া কথা স্বয়ং ভগৱন্তই কৈছে। তেতিয়াহ'লে ভগৱন্তই কৈছে কলিত হৰি নাম। এতিয়া হৰিৰ নামৰ কীৰ্তন সুখ নাজানে যিজনে হৰি বিমুখ। আমি হৰি বিমুখ বিলাকক সন্মুখলৈ আহিব দিছোঁ। আপোনালোক আহক, সত্যৰ অনুসন্ধান কৰক। আপোনালোকৰ আহি থকা নৱপ্ৰজন্মটোক আপুনি তৰিবৰ বাট এটা দিয়ক। আপোনাৰ সদায় চিন্তাটো কিয় যে আৰু মই বুঢ়ায়ে হ'লোঁ, ইহঁত ল'ৰাকেইটা তাতে আকৌ মোৰ কফ আছে, হাঁপানি আছে, কিবা কাৰণত লৈ ল'ম, যদি বিপদত পৰি মই মাৰা যোৱাৰ পিছত সিহঁতক ৰাইজে নিলগাই থয়। সমাজত এইটো বৰ ভয় কৰে। আমি সাহস দিব লাগে। স্বয়ং কৃষ্ণ কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰি গোকুলত থাকি আঁঠুকাৰি ফুৰিলে, ধূলি বালিত ডাঙৰ দীঘল। আপুনি ভগৱন্তক সমজাই দিয়ক, তোমাৰ সন্তান মই প্ৰতিপালন কৰি আছিলোঁ। মনত আনন্দ লাভ,
কোনে কয় খন মোৰ অকলশৰীয়া, মাটি পানী ধূলি বালি আছে লগৰীয়া, খেলিবা তাতেই তুমি সাজি বালি ঘৰ, ধূলিতে আঁকিবা তুমি ছবিটি মনৰ। সিহঁতক সৰুৰে পৰা শিকাও, বাচাহত নকবা নাচাবা নকৰিবা বেয়া কাম, মনলে নানিবা ভয় ল'বা ৰাম নাম, সত্যমেৱ জয়তে যুগজয়ী আছে প্ৰবচন, দেখিবা শুনিবা জীৱন ৰণাংগন, জীৱন এখন ৰণ। সিহঁতক সৰুৰে পৰা শিকাও, লৰালিতে হোৱাহে মগন, শ্ৰৱণ কীৰ্তন দিকদৰ্শন। আমাৰ এলাহ তই খাই দিলে, গোৰ মাৰি এলাহক ঠেকেচা খুৱাই, সন্মুখলে দিবা খোজ যাবা আগুৱাই। আমি এলাহক গোৰ মাৰি দিব পাৰিব লাগে। আৰু কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে আমাক জাগৰণ দি কৈছে যে আহা তোমালোকে প্ৰত্যেকেই, তোমালোকে অমৃতৰ সন্তান, কিয় তোমালোকে পিছ পৰি আছা। ইয়াত সেইকাৰণে কৈছে যে নজানে পামৰ হবে বিষয় বিকলে। আমি বান খাই আছো, বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। এই জনমটোত হৰি গুণ গোৱা, এতিয়া হৰিক বিচাৰি চাব লাগে। হৰি কোন? এইটো গীতাত কলে মই অক্ষৰ ব্ৰহ্মৰ ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। আগৰ দিনত মানুহৰ কি আছিল? ব্ৰাহ্মণজনে কৈ থাকে ৰাইজক কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল, ৰাইজেও কয় হৰি বল, এইটো কোনোটো নকয়। গুৰুজনাই দেখিলে ধৰ্মৰ ভিতৰলৈ সোমোৱাই নাই, কিন্তু দুৱাৰ মুখতে গণ্ডগোলটো লাগি আছে। গুৰুজনাই গীতাৰ পৰা আনি কলে যে ও মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। কেনেকৈ কয় ৰাইজক? ভাওনা কৰোতে কৃষ্ণৰ ভাও দিয়া ল'ৰাটোৰ পিনে কাপোৰ এখন আৰি দি এটা পঠিয়াই দিয়ে, খোলেদি বজনা বাজালে, কৃষ্ণ ৰাইজৰ মাজলৈ সোমাই গ'ল। কোনোবাই কলে বঢ়িয়া কৃষ্ণ, ঘৰৰ পৰা অনা পইচা বকচিচ দিলে। বেলেগ এটাই সুধিলে কৃষ্ণ বুজিলি না কোনটো? বোলে কিয় নুবুজিম, এইটো এনেই বঢ়িয়া কৃষ্ণ 50 টকা দিছো। ৰামেশ্বৰৰ সৰু চৰিত্ৰ সেইটো, ৰামেশ্বৰৰ পুতাকৰ মই ৰামেশ্বৰৰ পুতাক দিবা অহা নাই নহয়, তাৰ মাটিৰ গণ্ডগোল আছে মোৰ লগত। তেতিয়াহ'লে আমি কৃষ্ণক চিনি নাপালো। এই অ'টোতে লুকাই আছে অ যোগ হস্য যোগ ম সমান ওম। ও শতগুণ, উ ৰজগুণ, ম তমগুণ। শত ৰজ তম, শতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে, ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে, তমগুণে শিৱৰ চৰিত্ৰ দিলে। আমি চৰিত্ৰ সমাজ ধৰিলো। তেতিয়াহ'লে আমি জানিব লাগে কীৰ্তনত কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে কৈছে বিষ্ণু আৰু শিৱৰ ভেদ নকৰিবা। এতিয়া আপোনাক মই শিৱকে দেখা পাইছো, এইবিলাক শিৱ হা ভিতৰে জীৱ আছে। তাৰমানে হৰি হৰে নাই ভেদ, তেন্তে কিয় ভেদাভেদ? ইয়াতে হৰি আছে, এইটো হৰে হৰি নাই ভেদ, তেন্তে কিয় ভেদাভেদ? ভেদাভেদ সেইদিনা হৰি যিদিনা ওলাই যায় সেইদিনাকৈ খচুৱা যাব বুলিও বোলে ল'ৰা আহি পান থাকা কাটাৰ কাৰণে আৰু বেয়া। চোতালত উলিয়াই দিলে ক'ব জ্ঞাতি কুটুম্বই বেয়া হৈ যায়, বতৰো বেয়া তাড়াতাড়ি। তেতিয়াহ'লে ইয়াত হৰি আছে। এই হৰৰ ভাৰ্যা হ'ল মায়া। চকু দি চালে মায়াত পৰো, কাণে দি শুনিলে মায়াত পৰো, ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ মায়া। ভাগৱত মানে আচলতে এই পঞ্চভূতি দেহৰ এই 7খান দৰ্জা যদি ঠিকে ৰাখে তেতিয়াহ'লে ভাগৱত হ'ব পাৰে। 2 চকু, 2 নাক, 2 কাণ আৰু তুণ্ড মুখখন, এই 7 পাছে 12। গতিকে এই 7 পাছে আমি শুদ্ধ কৰিব লাগে। তোমাৰ পঞ্চভূতি দেহটোক তুমি শুদ্ধ কৰা, জীৱনক ধন্য কৰা, আৰু তুমি ভাগৱত হোৱা। উদ্ধৱৰ দৰে, বিদুৰৰ দৰে, মৈত্ৰেয়ৰ দৰে। ইয়াত অধোগতি যায় লোকতাংক অনাদৰি। ভগৱন্তই দিয়া বাটটোক আমি অনাদৰ কৰো, নিম্নগতি, আমি তললৈ গৈ আছো। হেন জানি ভূয় জানতে কৃষ্ণ সন্মুখ, ও পাখৰা কিমতে জম যাতনাৰ কৃষ্ণৰ সন্মুখ হ'ব দিছে। আগৰ দিনৰ মানুহে সত্ৰলৈ মূৰ্তিটোত চাব গৈছিল, কাৰণ মই অমুকত যাম,
আল্লাহ এনেকৈ চালে পইচা এটা দিলে কিন্তু কৃষ্ণৰ সন্মুখ এইবিলাকৰ সন্মুখ বা কৃষ্ণ আই কৃষ্ণ এইটো সন্মুখ জ্বৰে আপোনাক নকয় নহয় এই চৈতন্য মূৰ্তি আমাক ক'লে সেইকাৰণে ইয়াতে কৈছে কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলিও পলাওক পাপে এৰি হৰি ৰাম ও ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর হরি হয় অপরাধ বিনাশন জানি নামে আনগতি নাইকে মর অপরাধ ক্ষমা করি তুমি দয়া মোকৰ ৰক্ষা কৰিও চাৰণী ৰাম মোকৰ ৰক্ষা কৰিও চাৰণী কৃষ্ণ কৃষ্ণ হৰি শ্ৰীমন্ত Krishna Krishna Hari Hare